অসম গণ পৰিষদ নামটো ব্যৱহাৰ কৰাৰ নৈতিক অধিকাৰ এওঁলোকৰ নাই। গতিকে একদম স্পষ্ট কথা, অসম গণ পৰিষদ নামটো অসমবাসীক এওঁলোকে ঘূৰাই দিব লাগে। এওঁলোকক কোনেও দানত দিয়া নাছিল এই নামটো। অসমীয়াৰ প্ৰাণ আছিল এই নামটো, অসমীয়াৰ আৱেগ আছিল এই নামটো, অসমীয়াৰ ইচ্ছা অনিচ্ছা আশা আকাংক্ষা সকলোবোৰ জড়িত হৈ আছিল এই নামটো। গতিকে এই নামটো ব্যৱহাৰ কৰি এওঁলোকে যি ধৰণে ৰাজনৈতিক বেপাৰ কৰি আহিছে, সেই বেপাৰ কৰাৰ আৰু সুবিধা দিয়া নহ'ব। গতিকে নামটো ঘূৰাই দিব লাগে। আৰু অসমত লাখ লাখ যি জাতীয়তাবাদী চিন্তাৰ মানুহ এতিয়াও আছে, তেওঁলোকৰ হৈ দিকে বিপক্ষে এই আবেদন কৰিছো, আপোনালোকে এই নামটো ঘূৰাই দিয়ক। অসমীয়াক লাগে, চিম্পুল কথা। কাৰণ আপোনালোকৰ পাপৰ ভাগ অসমৰ লাখ লাখ আঞ্চলিক ৰাজনীতিত বিশ্বাস কৰা সচেতন লোকসকলে নলয়, ল'ব নোৱাৰে। গতিকে প্ৰিয় দৰ্শক, এই কথাটো আপোনালোকেও এইসকল ধুৰন্ধৰ বদমাছ প্ৰতাৰক প্ৰবঞ্চক সকলক স্পষ্টভাৱে জনাই দিয়া উচিত। আৰু যদি আমাৰ কথাক আপোনালোকে সমৰ্থন কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক জনাই দিয়ক, তেওঁলোকে অসম গণ পৰিষদ নামটো যাতে ব্যৱহাৰ কৰিব নোৱাৰে, অসম গণ পৰিষদ নামটো অসমীয়াক ঘূৰাই দিয়ক। নিজেই চিন্তা কৰক, প্ৰতি ঘৰে ঘৰে অসম আন্দোলনৰ সেই আৱেগে চুই গৈছিল। অসম আন্দোলনৰ জুয়ে প্ৰতিগৰাকী যুৱক যুৱতীক সমানে উত্থাপিত কৰিছিল। অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ পঞ্চায়তে পঞ্চায়তে অসম আন্দোলন হৈছিল আৰু তাৰ ফলশ্ৰুতিত জন্ম হৈছিল এওঁলোক। অসমীয়াসকলেতো এওঁলোকক এই নামটো ব্যৱহাৰ কৰি ৰাজনৈতিক বেপাৰ কৰিবলৈ সুযোগ দিয়া নাই। অসমীয়াইতো এই নামটোক লৈ তেওঁলোকক কোনো ধৰণৰ ঠিকাদাৰী কাম কৰিবলৈ সুযোগ দিয়া নাই বা তেওঁলোকক কোনো কৰ্তৃত্ব দিয়া নাই। এওঁলোকতো ইয়াৰ কোনো স্বত্ব নাই। গতিকে অতুল কাষত ফণি তোমালোকে এই নামটো ব্যৱহাৰ কৰিব নোৱাৰা, একদম চিম্পুল কথা। অসমৰ হাজাৰ হাজাৰ জনতাই এই কথাটো স্পষ্টভাৱে কৈছে, এই নামটো ব্যৱহাৰ কৰাৰ অধিকাৰ তোমালোকৰ নাই। গতিকে প্ৰিয় দৰ্শক, অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা অন্ততঃ লিখিতভাৱে হ'লেও এই কথাবোৰ জনাওক। দৰকাৰ হ'লে আমি আইনৰ আশ্ৰয় ল'ম, কাৰণ এওঁলোকে জাতিক যি ধৰণে প্ৰতাৰণা কৰি আহিছে, সুদীৰ্ঘ দিন ধৰি এই সংগ্ৰামখনত যি ধৰণে অপমান কৰি আহিছে, গতিকে এই অধিকাৰ এওঁলোকৰ নাই যে অসম গণ পৰিষদৰ নামত পুনৰ এওঁলোকে এই ধৰণে স্বৈৰাচাৰী প্ৰবঞ্চনা মিথ্যাচাৰিতা চলাই যাব। চিম্পুল কথা। কি ভাবিছে এওঁলোকে? এওঁলোকে পাপ কৰি যাব আৰু পাপৰ ভাগ আঞ্চলিক ৰাজনীতিত বিশ্বাস কৰা লোকসকলে ভুগিব। এয়াতো হ'ব নোৱাৰে। এতিয়াও অসমত এনেকুৱা অনেক লোক আছে যিসকলে অসম আন্দোলনত অংশগ্ৰহণ কৰি শাৰীৰিকভাৱে নিৰ্যাতিত হৈছিল। এতিয়াও এনে অনেক লোক আছে যিসকলে পংগুত্বক আঁকোৱালি লৈ এতিয়াও অসম আন্দোলনৰ সেই ভয়াৱহ স্মৃতিবোৰ সোঁৱৰি আছে। এতিয়াও অসমত অনেক লোক আছে যিসকলে জাতীয়তাবাদী চিন্তা চৰ্চাত নিমগ্ন বিশ্বাসী, অথচ তেওঁলোকৰ সকলো ইচ্ছা অনিচ্ছাক বুঢ়া আঙুলি দেখুৱাই এওঁলোকে কেৱল কেইজনমানে ক্লাবলৈ ৰূপান্তৰ কৰি অসম গণ পৰিষদৰ মান মৰ্যাদা ঐতিহ্য সকলোবোৰ ধূলিচ্ছাত কৰিছে। গতিকে নহ'ব, বহুত হৈ গ'ল। প্ৰিয় ৰাইজ, ইয়াৰ বিৰুদ্ধে মাত মাতক। প্ৰতিটো কোণৰ পৰা, প্ৰতিটো সমষ্টিৰ পৰা, প্ৰতিখন আঞ্চলিকৰ পৰা অসম আৰু অসমীয়াক ভাল পোৱা সচেতনসকলে অন্ততঃ প্ৰতিবাদ কৰক। অন্ততঃ নিজৰ ফেচবুক ৱালত এই কথাবোৰ কওক যে তোমালোকে অসম আৰু অসমীয়াৰ স্বাৰ্থত অসম গণ পৰিষদৰ নামটো ব্যৱহাৰ কৰিব নোৱাৰিবা। একদম চিধা কথা। প্ৰয়োজন হ'লে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক সংগ্ৰাম কৰিব লাগিব। নিজে চিন্তা কৰকচোন, সুদীৰ্ঘ অসম আন্দোলন, 7 বছৰীয়া অসম আন্দোলন, তাৰ পিছত অসম গণ পৰিষদ, আৰু এওঁলোকে কি কৰি আছে আজি ইমান দিন? আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে, আঞ্চলিক ধৰ্ম, আঞ্চলিক দৰ্শন, আঞ্চলিক চিন্তা হেৰুৱাই পেলাইছে। এওঁলোকে নিজৰ জাতীয় সত্তাক বেলেগৰ ওচৰত বন্ধকত থৈছে। গতিকে এওঁলোকে বাৰে বাৰে এনেকে অসম আৰু অসমীয়াৰ আৱেগ ব্যৱহাৰ কৰি থাকিব, অসমীয়া জাতীয় চিন্তা চেতনাক ব্যৱহাৰ কৰি থাকিব, জয়াই অসমক শ্লোগান হিচাপে ব্যৱহাৰ কৰি কেৱল ৰাজনৈতিক মুনাফা লাভ কৰিব। এনেকেতো হ'ব নোৱাৰে। এওঁলোকে মন্ত্ৰী হোৱাৰ বাহিৰে কি কৰিলে তাকেই কওক। গতিকে যিহেতুকে এওঁলোকৰ অধিকাৰ নাই, নৈতিক অধিকাৰ নাই, এওঁলোক জাতিৰ অপৰাধী, এওঁলোক ঘৃণাৰ পাত্ৰ, এওঁলোকে অসম গণ পৰিষদৰ দৰে এটা পবিত্ৰ নামক ব্যৱহাৰ কৰি আৰু ৰাজনৈতিক বেপাৰখন, দোকানখন চলাই নিব নোৱাৰে, দোকানখন খুলি ৰাখিব নোৱাৰে। অসমৰ সাধাৰণ জনতাৰ এয়া স্পষ্ট কথা। গতিকে প্ৰিয় দৰ্শক, কথাটো ভাবক, সময় শেষ। বাৰে বাৰে এওঁলোকক সুযোগ দি থাকি লাভ নাই, সময় কেতিয়াবাই শেষ। এওঁলোকৰ বদমাচি, এওঁলোকৰ চালাকি, এওঁলোকৰ যি ধৰণৰ মানে উদ্দেশ্য, সেই কথাবোৰ বুজিবলৈ কাৰো বাকী নাই। এওঁলোকে কাৰোবাৰ বকচাত উঠি হ'লেও চৰকাৰত থাকিব লাগে, মন্ত্ৰী হৈ থাকিব লাগে, সা সম্পত্তিবোৰ ঠিকে বঢ়াই গৈ থাকিব লাগে। অসম আৰু অসমীয়াৰ প্ৰতি কোনো এওঁলোকৰ আৱেগ নাই, অসম আৰু অসমীয়াৰ প্ৰতি কোনো দায়বদ্ধতা নাই। কেৱল জাতীয়তাবাদী চিন্তা বা আঞ্চলিক ৰাজনীতিৰ নামত এওঁলোকে বেপাৰ কৰি আহিছে, আৰু এই বেপাৰৰ দোকানখন বন্ধ হ'ব লাগে, ইমানে কথা। আৰু ইয়াৰ বাবে অসমৰ প্ৰতিগৰাকী সচেতন দায়বদ্ধ লোকে প্ৰতিবাদ কৰা উচিত, সাজৰে প্ৰতিবাদ কৰা উচিত। আৰু এতিয়া প্ৰতিবাদ কৰিবলৈ এইকাৰণে সহজ, আপোনাৰ হাতত থকা স্মাৰ্টফোনটোত এই কথাবোৰ লিখক, ফেচবুক পেজত এই কথাবোৰ লিখক, আপোনাৰ হোৱাটছএপত এই কথাবোৰ লিখক, আপোনাৰ বিভিন্ন ডিজিটেল প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই কথাটো তেওঁলোকক জনাওক যে তোমালোক বদমাছ, তোমালোক প্ৰবঞ্চক,
তোমালোকে মিথ্যাচাৰত লিপ্ত হৈ বাৰে বাৰে জাতিটোক বন্ধকত থৈ আছা আৰু জাতিক বন্ধকত থৈ কেৱল তোমালোকে নিজৰ ক্ষমতাবোৰ অক্ষত ৰাখিছা গতিকে অসমে তোমালোকক চিনিবলৈ বাকী নাই তোমালোকে অসম গণ পৰিষদ নামটো ব্যৱহাৰ কৰিব নোৱাৰা তোমালোকক আমি হুঁচিয়াৰ কৰি দিলো অনাগত সময়ত যদি জয় অসম শ্লোগান দিয়া তেতিয়াহ'লে তোমালোকে অসমৰ যিকোনো প্ৰান্ততে অসমৰ সাধাৰণ জনতাৰ সন্মুখত জবাব দি হ'ব লাগিব প্ৰয়োজন হ'লে তোমালোকক লাইট পোষ্টত বান্ধি হ'লেও এই কথাবোৰ সুধিব ধন্যবাদ জয় অসম